বিধায়ক আশৰাফুল হুছেইন এজন সৰু লৰা। আশৰাফুল হুছেইন এক্সিডেণ্টলি বিধায়ক। এই বিধায়কজনে যোৱাবাৰ এক্সিডেণ্টলি বিধায়ক হৈছিল। এনেধৰণৰ মন্তব্য আগবঢ়াইছে কংগ্ৰেছ দলৰ যুৱ নেতা ৰফিকুল হক চৌধুৰীয়ে। চেঙাৰ ভাটনাপাইটি 7 ষ্টাৰ ক্লাবৰ সৌজন্যত কণ্ঠশিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক মঞ্চত ৰফিকুল হক চৌধুৰীয়ে উন্মোচক হিচাপে উপস্থিত থাকি মঞ্চ উন্মোচন কৰে। মঞ্চখন উন্মোচন কৰাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন প্ৰয়াত জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে। আগন্তুক 2026 বিধানসভা নিৰ্বাচন সন্মুখত উদ্দেশ্য ৰাখি চেঙা সমষ্টিৰ বিভিন্ন পঞ্চায়ততে সভা সমিতিত যোগদান কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী ৰফিকুল হক চৌধুৰীয়ে। নগৰবেৰাৰ পৰা সাব্বান আলী ৰিপৰ্ট, NH অসম। আশৰাফুল হুছেইন মাননীয় বিধায়ক ডাঙৰীয়া, তেওঁৰ বিষয়লৈ মোৰ ক'বলৈ একো নাই। মইতো কোনো বিধায়ক নহয়, তেওঁৰ সমপৰ্যায়ৰ মই নেতা নহয়। মই এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী এজন। কিন্তু মই এটাই কথা কওঁ, আশৰাফুল হুছেইন সৰু ল'ৰা, তেওঁ এক্সিডেণ্টেল MLA। তেওঁ যোৱাবাৰ এক্সিডেণ্টলি এই চেঙা সমষ্টিত বিধায়ক হৈছিলে। আপোনালোকে চাব, অহা 26ত এইটো প্ৰমাণ হৈ যাব যে আশৰাফুল হঠাৎ এক্সিডেণ্টলি এবাৰ MLA হৈছে। তেওঁ দুনাই এই চেঙা সমষ্টিত বিধায়ক হ'ব নোৱাৰে। এতিয়া কংগ্ৰেছৰ পৰা কোনো হ'ব মই নাজানো, কিন্তু আশৰাফুল হুছেইন যে হ'ব নোৱাৰে আপুনি চাব।